যোৱাকালি আমি এটা ইনফৰমেশ্যন পাইছিলোঁ যে এজন ব্যক্তিয়ে এখন হোৱাইট কালাৰ এল্টো গাড়ীত ড্ৰাগছ সৰবৰাহ কৰি আছে। তেওঁ গুৱাহাটীৰ পৰা সোণাপুৰ দিশে অহা বুলি আমি খবৰ এটা পালোঁ। এই খবৰৰ ভিত্তিত আমি এটা নাকা চেকিং কৰিছিলোঁ টোল গেটৰ আগত, এইটো যোগদলত তাই আমি নাকা চেকিঙত এখন গাড়ী পাওঁ। গাড়ীখন এল্টো কেটেন হয়, গাড়ী নাম্বাৰ S23AF5646 আৰু গাড়ীখনত এজন ড্ৰাইভাৰ আছিলে। ড্ৰাইভাৰজনক আমি তেওঁক চাৰ্চ কৰোঁ। লগতে গাড়ীখনত ধৰি লওক গোটেই চাৰ্চ কৰাত এটা আমি ছাছপেক্টেড এটা চাবোনৰ বাকচ পাইছিলোঁ। চাবোনৰ বাকচটোৰ পিছত আমি চালোঁ যে এইটো আমাৰ সন্দেহ হ'ল এইটো ছাছপেক্টেড ড্ৰাগছ হয়, হিৰ'ইন। আৰু সেইমতে আমি ওচৰৰ সাক্ষীজনৰ যিখিনি মানুহ গাড়ীখন ধৰাৰ পিছত যিকেইজন আমি ওচৰত মানুহ উপস্থিত হৈছে তেওঁলোকৰ সাক্ষাতত আমি সেইখিনি ছাছপেক্টেড ড্ৰাগছখিনি জব্দ কৰোঁ। লগতে আৰু মানুহজনক আমি তেওঁক কৰায়ত্ব থানালৈ লৈ আনোঁ। তেওঁৰ নামটো হ'ল নিজাম আলী। তেওঁ ঘৰ আমাৰ কচুতলি উচ্ছেদিত লোক হয়। একচুৱেলি তেওঁ কচুতলিত উচ্ছেদ হোৱাৰ পিছত তেওঁ সোণাপুৰত ভাড়াঘৰত আছিলে। ভাড়াঘৰত থাকি এইবিলাক বহুত দিনৰ পৰা অপৰাধমূলক কাম কৰি আছিলে। আৰু পিছত আমি থানাত অনাৰ পিছত ইণ্টাৰগেশ্যন কৰোঁতে আচল কথাটো ওলাইছে তেওঁ এগেইনষ্টত মোৰ থানাত অলৰেডি 4টা কেছ ৰেজিষ্টাৰ হৈ আছে। তেওঁ বিভিন্ন ধৰণৰ ব্লেকমেইলিং, গাড়ী চুৰি কেছত, বেলেগৰ গাড়ী নি তেওঁ বেলেগত বিক্ৰী কৰি দিয়ে, তেওঁ ভাড়াত লৈ যায় গাড়ী বিক্ৰী কৰে, এনেকুৱা বহুত কেছ আছে। হয়, তেখেতক আমি সোধ-পোছ কৰি আছোঁ। সোধ-পোছ কৰাৰ পিছতে গম পোৱা যাব তেওঁৰ লগত আৰু কোন মানুহ জড়িত আছে। অৰিজিনেলি তেওঁ আমি ডকুমেণ্টছখিনি চালোঁ, তেওঁ মংগলদৈ হয়। 2 বছৰ আগত আমাৰ তেওঁলোকে মংগলদৈ হয়। মংগলদৈৰ পৰা আহি পিনে আমাৰ কচুতলিত তেওঁলোকে ঘৰ পাতি আছিলে। আৰু 2024 চনত কচুতলি উচ্ছেদ হৈছিলে। উচ্ছেদ হোৱাৰ পিছত তেওঁলোকে বিভিন্ন সোণাপুৰ যিকোনো এৰিয়াত ভাড়াঘৰত আছিলে। ঠিক আছে।